নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগত জনাইছো আৰু আজি আমি ক্লাছ 9 ৰ আমাৰ যেটো হিৰন্স ফৰ্মুলা যেটো চেপ্টাৰ আছে আমি সেই চেপ্টাৰটো আজি আমি ডিসকাস কৰিম আৰু আজি বহুত দিনৰ বিৰতিৰ পিছত আমি পুনৰ আমি এই চেপ্টাৰটোৰ মাজলৈ আমি আগবাঢ়িছো আৰু কথাটো কেনেকুৱা আমি সদায় পঢ়ি থাকিব লাগে জীৱনত আমি আগুৱাই গৈ থাকিব পাৰিলে আমাৰ জীৱনত কিছু লক্ষ্য উপনীত হ'ব পাৰো আৰু কি কৈছে ডাঙৰ মন বুকুত লৈ সৰু মানুহ হৈ জীয়াই থকাটোৱে জীৱনৰ লক্ষ্য হ'ব লাগে এটা কথা কেনেকুৱা আমি সদায় সপোনবিলাক ডাঙৰ দেখিব লাগে ডাঙৰ দেখিলো বুলি যে মই নিজকে এই আজিৰ পক্ষে দেখিলো যে মই ডিসি হৈ গলো লগে মই ডিসি হৈ গলে মই কি কৰিম বুলি ভাবি পেলাই যদি আমি আনক মানে কি বুলি কয় নেগলেক্ট কৰি থাকো তেনে নহব ডাঙৰ সপোন আছে এটো ঠিক আছে বাট মই আজি পৰা কি প্লেনিং কৰিলে মই ডাঙৰ হ'ব পাৰিম কি সৰু কিছুমান মন লৈ পেলাই আপুনি গুড খাবচোন দেখিব এদিন ডাঙৰ হ'ব পাৰিব আমি সৰু মন কিছুমান যদি গুটাই পেলাই আমি আগবাঢ়ি যাব পাৰো আমি এদিন ডাঙৰ মানুহ নিশ্চয় হ'ব পাৰিম আমাৰ যেনেকৈ এটো সাগৰ মিলি পেলাই এখন এটো যদি বৰষুণৰ পানী মিলি পেলাই যেনেকৈ সাগৰ সৃষ্টি হয় তেনেকৈ আমি এদিন দেখিবগৈ আমি আগুৱাই যাব পাৰিম ঠিক আছে ওকে তে এতিয়া আমি কৈছো যে নেক্সট আমাৰ এই মেথছ কেবিকে যেটো হেৰি আছে এটো আমাৰ প্লে ষ্টৰতে अवेलेबल হৈ আছে আপোনালোকে আমাৰ এপটো ডাউনলোড কৰিব পাৰিব আৰু ইনষ্টাগ্ৰামতো আছে বা আমাৰ ফেসবুক হোৱাটছএপ আমাৰ সবতে এতিয়া अवेलेबल হৈ গৈছে আৰু আমি এই এটা গোটেই কোৰ্সখিনি আমি এপৰ থ্ৰুদি আপোনালোকৰ মাজলৈ আমি আগবঢ়াম আৰু এতিয়া অফাৰ চলি থাকিব নতুন বছৰৰ কাৰণে ক্লাছ 10 ৰ হক ক্লাছ 9 ৰ হক আপোনালোকে চাই ল'ব পাৰিব ওকে এতিয়া আমি নেক্সট আহি গলো আমাৰ মেইন কথাটো হ'ল হিৰন্স মানে কি হিৰন্স নামৰ এজন সাইন্টিস্টে এটা ত্ৰিভুজ এটা কালি উলিয়াইছিল এটা সব আমি কি জানো আমি জানো যে কি যে ত্ৰিভুজৰ কালি উলোৱা ফৰ্মুলাটো কি আছিল যে হাফ ইনটু ভূমিৰ উন্নতি কেতিয়া হয় যেতিয়া এটা ত্ৰিভুজ যদি 90 ডিগ্ৰী কোণ কৰি থাকে হয় না 90 ডিগ্ৰী কোণ কৰি থাকিলে কি হৈ যায় কিন্তু এতিয়া চাব যদি সি 90 ডিগ্ৰী কোণ কৰি থাকে তেনে আমি কি পাওঁগৈ এ বি সি মানে কি হ'বগৈ হাফ ইনটু বেস মানে ভূমি কোণ কি হ'বগৈ উন্নতি হয় না উন্নতি হওক বা হাইট বুলি আমি যেটো কওঁ ঠিক আছে হাফ ইনটু বেস ইনটু হাইট এটো হ'ল আমাৰ সমকোণী ত্ৰিভুজৰ কাৰণে আমি ওকে ঠিক আছে কিন্তু যদি সমকোণী ত্ৰিভুজ নহয় তেতিয়া আমি কি কৰিম যদি সমবাহু ত্ৰিভুজ হয় তে সমবাহু ত্ৰিভুজ হলে আমি কি কৰিম এতিয়া এটো 90 ডিগ্ৰী নাই কিয়া ইয়াতো ভূমি নাই ইয়াত কি বুলি কয় উন্নতি নাই কিয়া তেতিয়া আমি কি কৰিম এই তেতিয়া কি কৰিলে জানে এই এনেকুৱা বা বিষমবাহু ত্ৰিভুজ হলে আমি কি কৰিম যাৰ ধৰি বাহু তিনটা সমান নহয় হয় না তেতিয়া আমি কি কৰিম এই তেনেকুৱা কিছুমান কাম কৰিবৰ কাৰণে হিৰন্স নামৰ এজন গণিতজ্ঞয়ে এটা সূত্ৰ আৱিষ্কাৰ কৰিছিল সেই সূত্ৰটো কি বুলি কয় যে হিৰণ ফৰ্মুলা বুলি কয় ওকে এতিয়া চাব এতিয়া যদি মই চাবলৈ যাওঁ হিৰণৰ সূত্ৰটো মানে কি হ'ব চাব এটা ত্ৰিভুজ এটা আছে সাপোজ ধৰিলো তাৰ ত্ৰিভুজৰ সাইড কিটা হৈছে কিমান এ বি আৰু সি ওকে এতিয়া আমি ইয়াৰ কি হ'বকৈ আমি হিৰণ সূত্ৰ এপ্লাই কৰি পেলাই আমি ত্ৰিভুজৰ কালিটো উলিয়াম ত্ৰিভুজৰ কালি উলিওৱা প্ৰথম সূত্ৰটো কি হ'বকৈ চাব হৈছে কি যে এস মানে কি এস মানে হৈছে অৰ্ধ পৰিসীমা মানে পৰিসীমাৰ আধা পৰিসীমা লিখিলো মই পৰিসীমা কি হৈ যাব আধা মানে পৰিসীমাটোৰ আধা ঠিক আছে এই পৰিসীমা মানে কি আছে পৰিসীমা মানে আছে কি যে তাৰ তিনটা বাহু যোগফল হয় না তিনটা বাহুৰ যোগফল এই সব তিনটা বাহুৰ এটা যোগফল গুছি যাবগৈ 1/2 লিখিলো মই তে কি হ'বগৈ এতিয়া বাহু কেইটা কি আছে a + b + c ওকে ঠিক আছে এতিয়া এটোকে আমি কেনেকৈ লিখিব পাৰো যে a + b + c/2 এটো প্ৰকার হ'ল s তে এটো হ'ব আমাৰ s ওলোৱা ফৰ্মুলা তে আমি s টো পাই গলো ঠিক আছে যেতিয়া মই s টো পাই যাম তে তাৰ পিছৰ ফৰ্মুলাটো কি জানেনে যদি মই এৰিয়া উলিয়াম কালি আমি তাক কালি বুলি ক'লে কি হ'বগৈ কালি যদি কওঁগৈ কালি কি হ'বগৈ ত্ৰিভুজ এ বি সি কি হ'বগৈ এতিয়া এটা ৰুট ওভাৰ দিব লাগিব দিলো s আছিল নহয় s লিখিম আমি s পৰা কি হ'বগৈ প্ৰথম সাইডটো মাইনাস হ'ব মানে s - a নেক্সট কি হ'বগৈ s - b নেক্সট কি হ'বগৈ s - c হৈ গ'ল তে এইটো হ'বগৈ আমাৰ ফৰ্মুলা ঠিক আছে মানে কালি উলিওৱা ফৰ্মুলাটো হ'ল এইটো প্ৰথম কথাটো কি আমি s উলিয়াই ল'ব লাগিব সেকেন্ড কামটো কি হ'বগৈ আমি কালিটো উলিয়াই দিলে আমাৰ হৈ যাব ঠিক আছে ওকে তে আমি ফৰ্মুলাটো বুজি পাই গ'লো এতিয়া আমি উদাহৰণ কিটা মাজলৈ আমি আগবাঢ়ো উদাহৰণ 1 2 যেনেকৈ আছে তেনেকৈ আমি কৰি যাবলৈ আমি চেষ্টা কৰিম ওকে ঠিক আছে তে নেক্সট আমি আহি যাওঁ এতিয়া
নেক্সট আহি গলো মই উদাহৰণ 1 উদাহৰণটো কি দিছে চাব যে ত্ৰিভুজ এটাৰ বাহু 8 সেন্টিমিটাৰ 11 সেন্টিমিটাৰ আৰু পৰিসীমা 32 সেন্টিমিটাৰ তেনেহলে ত্ৰিভুজৰ কালি উলিয়াব লাগে এগেইনষ্ট ত্ৰিভুজ এটা দিয়া হৈ আছে সাপোজ এতিয়া মই ত্ৰিভুজ এটা ড্ৰ কৰিলো এটা মই ত্ৰিভুজ এটা আঁকিলো ওকে ত্ৰিভুজ এটা যদি মই ইয়াত ড্ৰ কৰো তে ত্ৰিভুজটো যদি মই আঁকি দিওঁ তে ত্ৰিভুজটো কি হ'ব গৈ চাব ইয়াত ধৰি লওক নাম দিলো মই কিমান এ বি সি কি বুলি দিছে ত্ৰিভুজটো এটা বাহুৰ 8 সেন্টিমিটাৰ আৰু 11 সেন্টিমিটাৰ দিছে মানে এটা হৈছে 8 এটো ধৰি ললো 8 সেন্টিমিটাৰ এটো হৈছে কিমান 11 সেন্টিমিটাৰ আৰু পৰিসীমাটো কিমান দিছে 32 এটা স্যার মই বাহু কি জানিব লাগিব প্ৰথমতে বাহু তিনটা জানিব লাগিব হয়নে স্যার এটা মই নাজানো কেনেকৈ বুজাম এতিয়া ওকে তে কি লিখিম মই প্ৰথমতে মই লিখিম ইয়াত প্ৰথমতে দিয়া আছে সলিউশন given কি লিখিব গৈ আছে মই এতিয়া যে বাহু a দিয়া আছে 8 সেন্টিমিটাৰ b দিয়া আছে কি হ'ব গৈ 11 সেন্টিমিটাৰ দিয়া হৈ আছে ওকে এটা চাব কথাটো কাৰণে এটা c2 c2 মই নাজানো c2 কোৱেশ্চন মাৰ্ক হয়নে মই কি জানি আছো পৰিসীমা জানি আছো ওকে পৰিসীমা মানে কি আছিল বাহু তিনটা যোগফল মানে a b c ওকে এতিয়া এই পৰিসীমাটো যদি মই গম পাই গলো পৰিসীমা কি আছিল 32 মই 32 ইয়াত লিখিলো a কিমান 8 b কিমান 11 c তো মই নাজানো হয়নে তে কি হ'ব এতিয়া 32 মাইনাস ইকুয়াল কি হ'ব গৈ 19 প্লাস c 32 মাইনাস কেন হ'ব গৈ 19 ইকুয়াল হ'ব c এটাকে c ইকুয়াল কেন হ'ব গৈ মানে মাইনাস কৰি দিম গৈ তে মোক কেন হ'ব গৈ 13 সেন্টিমিটাৰ ওকে মই কি বস্তু পাই গলো এতিয়া চাব যেতিয়া মই এখন বস্তু পাই গলো এতিয়া মই কি উলিয়াবলৈ যাম এতিয়া মোক কি লাগিব s লাগিব s মানে কি আছিল অৰ্ধ পৰিসীমা এটা চাব মই এখিনতে বৰ্ডাৰ এটা বনাই লৈছো দেই ওকে মই এনেকা পাৰ্ট কে বস্তুটো কৰি দিছো এটা কি লাগিব মোক এটা s লাগিব s মানে কি আছিল s মানে হৈছে কিমান অৰ্ধ পৰিসীমা মানে পৰিসীমা আধা এতিয়া মই 1/2 লিখিলো ইনটু পৰিসীমা মানে কিমান আছিল কেন দি আছে পৰিসীমাটো 32 বুলি মোক দিছে হয় না মই 32 ইয়াত লিখি দিলো এতিয়া মই দুই কাটে কি হ'ব 16 সেন্টিমিটাৰ হ'ব ঠিক আছে এটা মই 16 সেন্টিমিটাৰ মই s পাই গলো এতিয়া মই কি লেবলৈ গৈ আছো মই এতিয়া কালি উলিয়াবলৈ গৈ আছো এতিয়া চাব কালিটো মই কেনেকৈ উলিয়াম কালিটো হ'ব কিমান কালি কেন হ'ব গৈ ফৰ্মুলাটো কি আছিল s minus a s minus কি আছিল b s minus c এতিয়া s মানে কিমান 16 পূৰণ s minus a মানে কি হ'ব গৈ 16 minus a a মানে কোনটো আহিব গৈ a মানে হৈছে 8 সেন্টিমিটাৰ ওকে 8 সেন্টিমিটাৰ তা 16 minus কি হ'ব গৈ বা 11 সেন্টিমিটাৰ 16 minus কি হ'ব গৈ বা 13 ঠিক আছে এটা সাকশন কি হ'ব গৈ 16 পূৰণ 16 পৰা যদি 8 মাইনাস কৰি দিও কি হ'ব গৈ 8 16 পৰা যদি 11 মাইনাস কৰি দিও তে কিমান হ'ব গৈ 5 ওকে 16 পৰা যদি মই 13 মাইনাস কৰি দিও কিমান হ'ব গৈ 3 হৈ গল এটা চাব এতিয়া আমি এই গোটেই বস্তুটো বৰ্গমূল পূৰণ কৰি আমি বৰ্গমূল কৰিব লাগিব কিন্তু আমাৰ কাৰণে পসিবল নহয় হয়নে কথাটো সো সেইটো কাৰণে মই কি কৰিম জানেনে অকন মই শৰ্টকাট এটা বস্তু কৰিম কি কৰিম এটা চাব বস্তু জানেনে চাব 16 মানে কিমান আমি জানো হয়নে 16 মানে হৈছে কিমান 2 to the power 4 কেনে গম পালো আমি এই যে আমি এটা শিকিছো নহয় মই কাখতে এইখিন জায়গাতে মই কৰি দেখাইছো দেই 16 কেন হ'ব কৈ 2 এ কৰিলে 8 বাৰ হ'ব 2 এ কৰিলে 4 বাৰ হ'ব 2 এ কৰিলে 2 বাৰ হ'ব হয়নে তে 2 কেটা হল 4টা হৈ গল না এইটো পা মই 2 to the power 4 বনাই ললো ঠিক আছে তেনেকৈ মই চাবলৈ যাও যে 8 টো পা কি হ'ব গৈ into 2 into কি হ'ব 2 কিউব হ'ব 2 কিউব into কি হ'ব 5 into 3 ওকে তে এতিয়া মই কি কৰিম জানা না
এতিয়া মই কি কৰিমগৈ চাওকচোন ইকুৱেল দিলো কি হ'ব এতিয়া মই এতিয়া পেয়াৰ ৱাইজ বস্তুটো মই বাহিৰলৈ লৈ লৈ গুচি আহিম কি হ'ব চব 2 টু দি পাৱাৰ 4 আছে কোন আহিব 2 স্কয়াৰ আহিব 2 কিউব আছিলে 2 পৰা দুটা 2 পৰা এটা 2 গুচি আহিব হয়নে 2 বাকি হবা কি থাকিবগৈ 2 থাকিলে 5 থাকিলে 3 থাকিলে ইয়াৰ হ'ব 2 স্কয়াৰ 4 মানে হ'ল 8 ইয়াত হ'ব কিমান 5 দুগুণ 10 এতিয়া 30 সেন্টিমিটাৰ স্কয়াৰ হ'ব ঠিক আছে না তে এইটো আনসাৰটো কি হ'বগৈ এনেকৈ কৰিব লাগিব বুজি পাইছো কথাটো ওকে তে ঠিক আছে তে এইটো আমাৰ অংকটো এনেকৈ কৰিলে আমাৰ আনসাৰটো ওলাই যাব হ'ব ওকে তেনেহলে আমি এটা নেক্সট উদাহৰণ যেটো 2 আছে আমি তাৰ মাজলৈ আগবঢ়াম ওকে ওকে উদাহৰণটো হৈছে এইটো ABC ত্ৰিভুজাকৃতি উদ্যান এখনৰ বাহুবোৰ 120 মিটাৰ 8 মিটাৰ আৰু 50 মিটাৰ বুলি দি দিছে ঠিক আছে ধনিয়া নামৰ মালি এজনে ইয়াৰ চাৰিওপিনে জেওৰা দিব লাগে ওকে জেওৰা দিবলৈ হলে বস্তুটো কি কৰিব লাগিব চাব চাওক এইটো ঠিক আছে এতিয়া মই কি কৰিবলৈ গৈ আছো যে এতিয়া যেতিয়া সি এইটো ওলাই গ'ল এতিয়া সি কিবা চাৰিফালে কি কৰিবগৈ সি জেওৰা দিব ওকে এতিয়া ই কেনেকুৱা হৈ আছে ত্ৰিভুজাকৃতি হৈ আছে হয়নে প্ৰথম কথা তে ইয়াত কি হৈছে কয় সি মানে মোক কি লাগিব কালিটো লাগিব কালিটো মই কেনেকৈ উলিয়াম কালিটো উলিয়াবলৈ হলে কি কৰিব লাগিব হিৰন্স ফৰ্মুলা এপ্লাই কৰিব লাগিব হয়নে কি দিয়া আছে চাওকচোন গিভেন ওকে ইয়াত এ কি দিছে এ দিছে কিমান 50 মিটাৰ ওকে বি কি দিছে বি দিছে 80 মিটাৰ 80 মিটাৰ ওকে সি কিমান দিছে সি দিছে 120 মিটাৰ দিয়া আছে এই কালি ল'ব লাগিব তাৰ কাৰণে কি লাগিব মোক এস লাগিব হয়নে তে এস কি হ'বগৈ a plus b plus c by 2 ওকে এসে এটা কোৱেশ্চন কৰিবা যে ইয়াত আপুনি অৰ্ধ পৰিসীমা কিয় নিলিখিলে হয়নে কিয় নিলিখিলে জানানে কাৰণ কি আছিল ইয়াত অৰ্ধ পৰিসীমা বুলি কোনো পৰিসীমা বুলি ইয়াত দি থোৱা নাই কিয়া হয়নে যেহেতুকে মই a plus b plus c কৰি পেলাই যে মই পৰিসীমা উলিয়াব লাগে তাতকে মই ডাইৰেক্ট এইটো ফৰ্মুলা লিখি দিওঁ হয়নে কথাটো ওকে ঠিক আছে এতিয়া চাবা a কিমান 50 b কিমান 80 c কিমান 120 by 2 এই প্লাস কৰি দিয়াচোন কেন হ'বগৈ যদি প্লাস কৰিবলৈ যাওঁ এটো হৈ যাব কিমান 200 এটো হ'ব 250 by 2 ইয়াত হ'ব কিমান 125 কি হ'বগৈ মিটাৰ ওলাই যাব ঠিক আছে এটা মই কালি উলিয়াম কালিটো কেনেকৈ উলিয়াম এতিয়া কালি উলিয়াৰ ফৰ্মুলাটো কি আছিল কালি ৰুট অভাৰ কি আছিল s minus a s minus b s minus c okay the s মানে কিমান 125 minus a মানে কিমান 50 125 minus কেন হ'বগৈ 80 125 minus কেন হ'বগৈ 120 ঠিক আছে ওকে ঠিক আছে এটা মই কি কৰিম এতিয়া 125 টো মই লিখিলো পূৰণ 125 বা 50 গুচি যায় কেন থাকিব 75 125 যদি 80 গুচি যায় থাকিব কিমান 45 125 যদি 120 গুচি যায় থাকিব কিমান 5 ওকে এটা চাব এতিয়া মই এই 125 ক মই কি কৰিব লাগিব এতিয়া ফেক্টৰ বনাব লাগিব ফেক্টৰটো কি হ'বগৈ যে 5 into 5 into 5 75 क्या होगा 5 into 5 into 3 ये क्या होगा 5 into 3 into 3 into 5 ओके तो ये की होगा इतना 5 केटा আছে 1 2 3 4 5 6 7 টা আছে মানে কি होगा 5 square 5 square 5 square 5 ओके ঠিক এটা আছে 1 2 3টা আছে 3 স্কয়ার 3 এতিয়া ৰুট অভাৰ কাৰণে কি হ'বগৈ আমি তাক আধাটো লৈ আহিম বেছলে কি হ'ব এতিয়া 5 into 5 into 5 into 3 into কি হ'বগৈ 5 into 3 কি হ'ব এতিয়া 5 5 গুণ 25 25 5 গুণ
125 হয় না 125 3 কেন হবগৈ 375 মানে 375 root 15 মিটাৰ স্কয়াৰ ওকে এটা মই কি পালোগৈ কালিটো পাই গলো কি যে মাটি কালি ঘাঁহ ৰুব বুলি সুধিছিলে আমি ঘাঁহৰ ৰুব পৰাটো এৰিয়াটো আমি পাই গলো ঠিক আছে এতিয়া নেক্সট কি সুধিছে চাকচোন এটা ফালে 3 মিটাৰ বহল প্ৰৱেশদ্বাৰ ৰাখা হৈছে মানে বস্তুটো কেনেকৈ চাব এটা এইটোৱে এখন জেওৰা দিব এতিয়া ওকে এইখন কি হ'ব এটা জেওৰা দিব এতিয়া ঠিক আছে জেওৰা দিবলৈ হলে তাক কি জানিব লাগিব পৰিসীমা জানিব লাগিব অলৰেডি মই কি উলিয়াইছিলো 250 মই উলিয়াইছিলো না হয় না এটা এটা পৰিসীমাটো চাব কি হ'ব এটা পৰিসীমাটো ওকে পৰিসীমাটো চাব পৰিসীমা কেন হ'বগৈ যোগ কৰিব লাগিব 50 প্লাস 80 প্লাস 120 কেন হ'বগৈ 250 মিটাৰ ওকে এটো হ'বগৈ তাৰ কি হৈছেগৈ আমি তাৰ পৰিসীমাটো পাই গলো ঠিক আছে কিন্তু মোক কি কৈছে চাকচোন 3 মিটাৰ বহল এখন প্ৰৱেশদ্বাৰ থাকিব লাগিব মানে 3 মিটাৰ ৰাস্তা থাকিব লাগিব মানে সেই ত্ৰিভুজাকৃতি সেই হেৰিটো কি কয় পথাৰখনলৈ যাবলৈ কাৰণে ঠিক আছে তে যাবলৈ হলে তেনে মই মাইনাস কৰিব লাগিব হয়নে তে জেওৰা দিয়া কি লিখিব লাগিব মুঠ দৈৰ্ঘ্য কেন হ'বগৈ 250 minus 3 equal to হ'বগৈ 247 মিটাৰ ঠিক আছে 247 মিটাৰ ওকে এটা চাব 247 মিটাৰ এটা হৈ গ'ল এটা মোক কৈছে কি চাকচোন প্ৰতি মিটাৰ 20 টকাকৈ হাৰত খৰচ হয় বুলি কৈছে তে 1 মিটাৰ দাম যদি 20 টকা হয় তে 247 দাম কেন হ'ব কেন চাব 1 মিটাৰ 1 মিটাৰৰ খৰচ 1 মিটাৰৰ খৰচ কেন হ'বগৈ 20 টকা 20 টকা হৈ গ'ল তেতিয়াহ'লে কেন হ'বগৈ 247 মিটাৰৰ খৰচ কেন হ'বগৈ 20 পূৰণ 247 কেন হ'বগৈ এতিয়া শূন্য হৈ গ'ল 7 দুগুণ 14 4 উপৰিল 1 4 দুগুণ 8 একে 7 দুগুণ 14 4 উপৰিল 1 4 দুগুণ 8 8 একে 9 2 দুগুণ 4 ইমান টকা মানে 4940 টকা তা কি হ'ব টোটাল খৰচ হ'ব বুজি পাইছো কথাটো হয়নে তে এনেকৈ আমি গোটেই ম্যাথটো কৰিব লাগিব হ'ব ওকে ঠিক আছে আমি তেনে হলে নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো ঠিক আছে নেক্সট কোৱেশ্চন চাওক উদাহৰণ 3 কৈছে কি যে ত্ৰিভুজৰ আকৃতি মাটি এটুকুৰাৰ বাহু কেইটা 3:5:7 অনুপাতত আছে ইয়াৰ পৰিসীমা 300 মিটাৰ বুলি কৈছে তেতিয়াহ'লে ইয়াৰ কি হৈছে কালিটো উলিয়াব দিছে একদম সিম্পল হয়নে একো মাথা মাৰিবলগীয়া নাইকে আমি যেতিয়া আমাৰ কি থাকিব ৰেশিও থাকিব তেতিয়া আমি কি কৰিব লাগিব আমি তাক কি কৰিব লাগিব তাক আমি ধৰি ল'ব লাগিব কেনেকৈ ধৰি ল'ম কেনেকৈ কৰি ল'ম একদম সিম্পল চাব যে তেতিয়া আমি কি কৰিম জানা না চাব লেট ধৰো কি হ'বগৈ লেট কি ধৰিম এতিয়া মই বাহু কেইটা হল কি হ'বগৈ 3x 5x 7x হৈ গ'ল ওকে এতিয়া ইয়াত মই কি পাইছো চাওঁচোন যেনে পৰিসীমা কেন বুলি কৈছে 300 মিটাৰ বুলি কৈছে এতিয়া পৰিসীমা কেন হ'বগৈ 300 মিটাৰ ওকে এই পৰিসীমা কি হ'বগৈ 3x plus 5x plus 7x 300 ওকে 5 3 8 8 এর লগত যে আমি 7 করব কেন হ'বগৈ 15x কেন হ'বগৈ 300 এই x কেন হ'বগৈ 300 ডিভাইড বাই হ'ব কেন 15 হল তে x কেন হ'বগৈ এতিয়া 20 হৈ গ'ল
তে মোৰ একচুৱেল বাহুটো কি 3x 5x 7x এটা মই কি লিখিব গৈ আছো এটা চাব এটা মই লিখিবলৈ যাওঁ a কিমান হ'বগৈ 3x 3 into 20 ইকুৱেল হ'ব কিমান 60 b কিমান হ'বগৈ 5x 5 into কিমান হ'বগৈ 20 ইকুৱেল কিমান হ'বগৈ 100 c কিমান হ'বগৈ 7x 7 into 20 ইকুৱেল কিমান হ'বগৈ 140 বুজিলো ওকে আমি abc পাই গলো তে abc যেতিয়া মই পাই যাম তেতিয়া মই কি লিখিব পাৰিম এতিয়া মই লিখিব পাৰিম কি জানানে মই এটা লিখিম কি ওকে মই এটা লিখিম কি এতিয়া মই s2 উলিয়াম ওকে তে s2 কি আছিল s আছিল কিমান a + b + c আছিল a + b + c তে কি হ'বগৈ কলা কালাৰটো বেছি ভাল হয় ন হয়নে ওকে হ'ব মুছি দিম ওকে কি হ'বগৈ s কি হ'বগৈ a + b + c বাই 2 আমি এটা নিলিখো কাৰণ কি জানেনে আমি পৰিসীমা দেখোন অলৰেডি জানোই হয় না কথাটো ওকে লিখকচোন এতিয়া পৰিসীমা কিমান হ'ব পৰিসীমা বাই কি হ'ব 2 পৰিসীমা কিমান আছে 300/2 হ'ব কিমান 150 মিটাৰ ওকে ঠিক আছে এতিয়া মই কি লেভেলে যাম এতিয়া কালি একদম সিম্পল বেছি ভাবি থাকিব দৰকাৰ নাই আমাৰ সাথে কৈ থাকিলেই হ'ল কালিটো কি হ'ব √s s - a s - b s - c এতিয়া s কিমান আছে s হৈ গ'ল কিমান 150 মাইনাস কি হ'বগৈ 60 ওকে তাত 150 মাইনাস কেন হ'বগৈ 100 তাত 150 মাইনাস কেন হ'বগৈ 140 হ'ব ঠিক আছে ওকে এটা চাব মই যেতিয়া মাইনাস কৰিবলৈ যাওঁ কি হ'বগৈ এইখিনিতে কালাৰটো চেঞ্জ কৰিব লাগে ন ওকে তো 150 আছে না মই 150 ৰাখি দিলো ইয়াত ইনটু 150 মই 60 মাইনাস কৰি কেন হ'বগৈ আপোনাৰ 90 হ'ব ইনটু 150 যে 100 গুছি যায় কেন হ'বগৈ 50 কেন হ'বগৈ এইটো 10 বুজিলো ওকে এটা চাবচোন কথাটো কেনেকুৱা এতিয়া মই কি কৰিম গৈ এতিয়া ইহঁতক মাল্টিপ্লাই কৰি বৰ্গমূল ল'ব লাগে তো মই অলপ টিক্সটো বেলেগ কৰি দিলাম কি বেলেগ কৰিম জানেনে এতিয়া 150 আছে হয়নে 15 মানে কিমান 5 into 3 5 into কালাৰটো চেঞ্জ কৰিব লাগিব 5 into 3 into কি হ'বগৈ 10 into 9 into কি হ'বগৈ 3 মানে 3 into 10 into কি হ'বগৈ 5 into 10 5 into 10 into 10 এটা কি কৰিম মই এতিয়া চাওকচোন 5 কেটা আছে এটা দুটা কি হ'বগৈ 5 স্কয়াৰ ঠিক এটা আছে এটা দুটা তিনটা আছে হয়নে 3 স্কয়াৰ 3 হৈ গ'ল 10 কেটা আছে এটা দুটা তিনটা চাৰিটা 10 স্কয়াৰ ওকে এটা চাব যিকিটা স্কয়াৰ আছে আমি তাক কি কৰিম বাহিৰলৈ লৈ আহিম হয়নে তে 5 লৈ আহিলো 3 লৈ আহিলো 10 লৈ আহিলো 10 লৈ আহিলো √3 থাকিলে কি হ'ব এতিয়া 1500 √3 মিটাৰ স্কয়াৰ হৈ গ'ল ঠিক আছে তে এইটো হৈ গ'ল আমাৰ আনসাৰটো বুজি পাইছো কথাটো হ'ব তে এইকিটা আছিল আমাৰ কি হৈ গ'ল আমাৰ উদাহৰণ ঠিক আছে আমি যিমানখিনি পাৰো আমি আপোনাক বুজাই দিবলৈ চেষ্টা কৰিলো ওকে ঠিক আছে তে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো নেক্সটটো কি দিছে চাব নেক্সট হৈ গ'ল অনুশীলনী ওকে অনুশীলনী কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়িলো অনুশীলনী এই প্ৰথম কোৱেশ্চনটো কি কৈছে এই কোৱেশ্চনটো অকমান বেলেগ এটা ষ্টাইলত দিছে কৈছে কি যে আগত বিদ্যালয় আছে তো আমি যে দেখো যে কিবা স্কুল এখন থাকিলে যে তাৰ আগত যে কি দিয়ে এখন ফলক লিখা থাকে ন হয় না ওকে লিখা আছে তেনেহলে যান বাহনৰ প্ৰতি সংকেত ফলক এখনৰ কিলুকা সমবায় ত্ৰিভুজ আকাৰৰ যাৰ বাহু দিশ 1 a এটো ক্যাপিটাল দিছে বা আমি স্মল দিছে কোনখন কিতাপত আমি স্মল দেখিছো কোবাত আমি ক্যাপিটাল দেখিছো
আমি এটা ইউজ কৰিলে হ'ল, কথা নাই। ওকে, তে হিৰনৰ সূত্ৰ ব্যৱহাৰ কৰি সংকেতৰ ফলকখন উলিয়াব। তাৰ পৰিসীমা 180 সেন্টিমিটাৰ। ওকে, প্ৰথমতে আমি চাব লাগিব যে যাৰ বাহু দিশ যদি এ হয়, তে তাৰ কাৰণে ফৰ্মুলাটো কি হয় আমি চেক কৰি চাব লাগিব। কাৰণ এতিয়া চাওক, বাহু তিনিটা যেতিয়া সমান হৈ যাব, সমবাহু বুলি কৈছে, এইটো কিবা পিন মিছ হৈছে কাৰণে এইটো সমবায় হৈ আহিব, সমবাহু হ'ব। ওকে, তো এতিয়া কি কৰিম জানানে, মই বাহুকেইটা লৈ পেলাই গোটেই প্ৰথমতে সমবাহু ত্ৰিভুজৰ ফৰ্মুলাটো জানি ল'ব লাগিব। ঠিক আছে, ওকে, এতিয়া আমি জানোচোন বাৰু। চাব, সমবাহু ত্ৰিভুজ মানে কি, যে আমি কি জানো যে তিনিটা বাহু সমান, হয়নে? বাহু তিনিটা যদি সমানে হৈ যায়, আমি ইয়াত কি কৰিব পাৰিম এতিয়া চাবচোন। গিভেন কি হ'বগৈ যে a ইকুৱেল b ইকুৱেল c হৈছে। ঠিক আছে, যিহেতু ত্ৰিভুজটো সমবাহু। ঠিক আছে, ওকে, এতিয়া চাব কি লিখিম। এতিয়া মই s লিখিব লাগিব। s কি হ'ব এতিয়া a প্লাছ b প্লাছ c বাই 2 হ'ব কিমান এতিয়া a প্লাছ a বাই 2 3a বাই 2। ওকে, এতিয়া চাব, এতিয়া মই s টো পাই গ'লো, এতিয়া মই কি উলিয়াব লাগিব, কালি উলিয়াব লাগিব, হয়নে? কালি 2 অভাৰ দিলো s মাইনাছ a, s মাইনাছ b, s মাইনাছ c। ওকে, এতিয়া s মানে কিমান আছে 3a বাই 2, 3a বাই 2 মাইনাছ a কি হ'ব আকৌ 3a বাই 2 মাইনাছ a, 3a বাই 2 মাইনাছ a। কিহৰ কাৰণে? কাৰণ গোটেইকেইটা a b c আমাৰ সমান আগতে কৈ দিছে, হয়নে কথাটো? এতিয়া আমি পিছৰ কম দেখাব। এতিয়া চাব, এতিয়া মই যদি ইয়াত এলচিএম কৰিবলৈ যাওঁ, তে কি হ'ব এতিয়া চাওকচোন, 3a বাই 2 আহিলে আৰু ইয়াত কি হ'বগৈ 3a মাইনাছ কি হ'বগৈ 2a বাই 2, 3a মাইনাছ 2a বাই 2, 3a মাইনাছ 2a বাই 2। ঠিক আছে, ওকে, এতিয়া কি হ'বগৈ এতিয়া 3a বাই 2 কি হ'বগৈ এতিয়া ইনটু ইয়াত হ'ব a বাই 2, ইয়াত হ'ব a বাই 2, ইয়াত হ'ব a বাই 2 হৈ গ'ল। বুজি পাইছে কথাটো? ওকে, এতিয়া চাওকচোন কি হ'ব এতিয়া মই 3 টো ৰাখিলো, a বাই 2 কি হ'বগৈ দুটা আছে কাৰণে স্কোৱাৰ, a বাই 2 টো দুটা আছে কাৰণে স্কোৱাৰ। ঠিক আছে, এতিয়া কি হ'ব চাওকচোন, এই যে স্কোৱাৰ ৰুটকেইটা যে আছে যে তাকে কি কৰিম মই এতিয়া বাহিৰলৈ লৈ আহিম। লৈ আহিলে কি হ'বগৈ এতিয়া a বাই 2 ইনটু কি হ'বগৈ a বাই 2 ৰুট 3 হৈ গ'ল। ইয়াৰ ৰিজাল্টটো কি আহিব এতিয়া a স্কোৱাৰ আহিব, এতিয়া ৰুট 3 আহিলে ইয়াত হ'ব কিমান 4। এই বস্তু আমি কেনেকে লিখোগৈ, আমি লিখো এনেকে ৰুট 3 বাই 4 a স্কোৱাৰ, কি হ'ব এতিয়া স্কোৱাৰ ইউনিট। খতম, বুজিলো? তে এনেকে আমি অংকটো কৰিব পাৰো। বুজি পাইছো কথাটো? ওকে, তেনেহলে আমি এইটো হ'ল সমবাহু ত্ৰিভুজৰ আমাৰ যিটো কালি ফৰ্মুলাটো আমি পাই গ'লো। তে এই মানে কি আছিলে বাহুৰ দৈৰ্ঘ্য মানে ৰুট 3 বাই 4 বাহু স্কোৱাৰ কৰিলে কি হ'বগৈ এটা সমবাহু ত্ৰিভুজৰ আমি কালিটো পাই যাম। ঠিক আছে, ওকে, এতিয়া আহি গ'লো যে মই পৰিসীমা যদি 180 হয় তে সংকেতৰ ফলকখনক কালি উলিয়াব লাগে। তে এতিয়া আমি ইয়াৰ ষ্টাইলটো বেলেগকে লৈ আহিম। এতিয়া চাব, এইখিনি মই কাটি দিছো। ওকে, এতিয়া কৈছে যে পৰিসীমা কিমান 180 বুলি কৈছে, হয়নে? পৰিসীমা 180 সেন্টিমিটাৰ। ওকে, আমি জানো সমবাহু ত্ৰিভুজৰ পৰিসীমা সূত্ৰ কি আছিলে 3 ইনটু বাহুৰ দৈৰ্ঘ্য, 3 ইনটু বাহুৰ 3 ইনটু কি হ'বগৈ বাহুৰ দৈৰ্ঘ্য। হ'বগৈ 180। এতিয়া বাহুৰ দৈৰ্ঘ্য যদি a বুলি ধৰো কি হ'বগৈ 180 বাই 3 ইকুৱেল হ'ব কিমান 60 সেন্টিমিটাৰ।
হৈ গ'ল এতিয়া কালিটো উলিয়াবলৈ একদম ইজি হৈ আছে এতিয়া কালি কি পালো আমি মাত্ৰ √3/4 ইনটু √3/4 ইনটু কি হ'বগৈ a স্কয়াৰ √3/4 ইনটু a মানে কি হ'বগৈ 60 ইনটু 60 এতিয়া 4 যদি মই কাটিবলৈ যাওঁ কি হ'বগৈ 15 বাৰ যাব হয়নে 15 60 গুণ কি হ'বগৈ আপোনাৰ 15 6 গুণ হৈ গ'লগৈ 90 মানে 900 √3 কি হ'বগৈ সেন্টিমিটাৰ স্কয়াৰ হৈ গ'ল তে এইটো আছিল আমাৰ কি হ'বগৈ অনুশীলনী 12.1 ৰ 1 নম্বৰ কোৱেশ্চনটো বুজি পালো কথাটো ওকে তে এনেকৈ আমি কৰি দিলে আনসাৰটো হৈ যাব বা আমি হিৰণ সূত্ৰ এপ্লাই কৰি দিও আমি পাৰো একো অসুবিধা নাই কিন্তু আমি এনেকৈ কৰিলে আমাৰ আনসাৰটো হ'ব ঠিক আছে ওকে তে আমি নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো নেক্সট কোৱেশ্চন চাব এখন উৰণীয়া ক্ষেত্ৰৰ ত্ৰিভুজাকৃতিৰ দাঁতিৰ বেৰত আছে ওকে এই চাব এটো আমাৰ কিতাপৰ কোৱেশ্চনে হয় এই উৰণীয়া ক্ষেত্ৰখন কেনেকৈ দিছে এখন উৰণীয়া ক্ষেত্ৰ এনেকৈ আছে ঠিক আছে এটা এই যে কাখত যে চিত্ৰকণ যে আছে তাত কি আছে গৈ এইখিনি জেগাত এই ত্ৰিভুজখন হৈ আছে নে বাৰু বস্তুটো এইটো তাত ত্ৰিভুজ এটা হৈ আছে নে বাৰু আছে আছে এই ত্ৰিভুজটো কি দিয়া আছে আমাক কালিটো দিয়া হৈ আছে এটা আমি বুদ্ধি লগাব পাৰো বুদ্ধিটো কি জানেনে ই 90 ডিগ্ৰী তাক ধৰি লব পাৰো কিন্তু 90 ডিগ্ৰী নহবওতো পাৰো হয়নে কথাটো সো সেইকাৰণে আমি কি জানেনে কাৰণ 90 ডিগ্ৰী নহবে কোনোবা সময় হয়তো এই এটা স্লোপ টাইপৰ বেকাকেটো দিব পাৰে ন সেইকাৰণে আমি 90 ডিগ্ৰী ধৰিব ডাইৰেক্ট নালাগে ঠিক আছে আমি কি কৰিম জানেনে আমি ত্ৰিভুজ বুলি ধৰি পেলাই আমি ABC ধৰি পেলাই গোটেই অংকটো আমি কালিটো উলিয়াই দিম ওকে ঠিক আছে এতিয়া চাব আমি এতিয়া A কি পাই আছো given A পাই আছো কিমান আমি 122 মিটাৰ B পাই আছো কিমান 22 মিটাৰ C কিমান পাই আছো 120 মিটাৰ হৈ গ'ল এটা চাব S কিমান হ'ব এতিয়া গোটেই কিটা প্লাস অকন শর্ট কৰিব ট্রাই কৰিছো কিহৰ কাৰণে কাৰণ আমি অলৰেডি বুজি গৈছো হয়নে নেক্সট শর্ট কৰো এতিয়া 122 প্লাস 22 প্লাস 120/2 क्या होगा जो प्लस के बोले जाओ हमें 264/2 माने क्या होगा 132 মিটার हो गल ये কি লব কৰা হৈছে যে আমি কালিটো উলিয়াবলৈ যাম কালিটো কেনেকৈ উলিয়াম এতিয়া আমি s কালি আৰু ফৰ্মুলা আমি ডাইৰেক্ট লিখিব ট্রাই কৰো কি হ'ব এতিয়া s আহে হয়নে 132 into 132 minus क्या होगा 122 तो क्या होगा 132 minus क्या होगा 22 ओके 132 minus क्या होगा 120 ओके 132 ইয়াত হ'ব কিমান 10 হ'ব ইয়াত হ'ব কিমান 110 ইয়াত হ'ব কিমান ইয়াত হ'ব আপোনাৰ 12 ঠিক আছে যে এটো 132 যদি মই ফ্যাক্টৰ বনাবলৈ যাও ইয়াত হ'ব কিমান জানানে ইয়াত হ'ব 11 into 2 into 2 into 3 10 to কিমান হ'ব কয় 10 to 10 হিচাপে থাকক 11 into কিমান হ'ব কয় 10 into 11 হ'ব into 12 to কিমান হ'ব কয় 2 into 2 into 3 কাৰণ 2 দুগুণ 4 4 3 গুণ 12 ওকে এটা কি হ'ব সেকশন 11 কেটা আছে এটা দুটা 11 স্কয়ার 2 কেটা আছে 2 আছে 4 টা মানে 2 স্কয়ার 3 আছে দুটা 3 স্কয়ার 10 আছে দুটা 10 স্কয়ার এই গুটি খোপা বাহিৰলৈ আহি যাব এতিয়া হয়নে কি হ'ব 11 into 2 into 2 into 3 into 10 ইকুৱেল কি হ'ব এতিয়া 2 দুগুণ 4 4 গুণ 12 12 লগত 11 কম কি হ'ব 132 0 হ'বগৈ কি স্কয়াৰ হ'ব এতিয়া মিটাৰ স্কয়াৰ গল আমি কি পালো কালিটো পাই গলো হয় কথাটো এই কালিটো কথাটো আমাক সোধা নাই নহয় আমাক তো ভাড়া কথা সুধি আছে ন হয় না এটা আমি কেন পালো 1320 মিটাৰ স্কয়াৰ আমি পাই গলো ওকে এইখিনি মই কাটি দিম বাকিখিনি আমি কৰিবলৈ ট্রাই কৰিম এতিয়া ওকে 1320 তে কালিটো আমি কেন পালো এইখিনি কালিটো আমি পালো কিমান 1320
ওকে এইটো চাব কৈছে কি যে বিজ্ঞাপনৰ প্ৰতি বৰ্গ মিটাৰ ভাড়া হ'ল 5000 টকা কেতিয়া প্ৰতি বছৰে বুলি কৈ দিছে মানে 12 মাহত হয়নে ওকে এই চাব 12 মাহত 1 মিটাৰ স্কয়াৰ কালিৰ ভাড়া क्या होगा 5000 टका 5000 टका ঠিক আছে যে মুকটো 12 মাহ লাগে মুক কি মাহ লাগে মুক লাগে 3 মাহ লাগে মানে এটা মই ধৰিলো 1 মাহ 1 মাহত 1 মিটাৰ স্কয়াৰ কালিৰ ভাড়া কেন হ'বগৈ 12 হৰণ কৰিব লাগিব 5000 কেন হ'বগৈ 12 হৰণ কৰিব লাগিব ঠিক আছে মুক লাগে কিমান 3 মাহ লাগে 3 মাহত 1 মিটাৰ স্কয়াৰৰ ভাড়া কেন হ'বগৈ 5000 পূৰণ 3 ইহেতে হ'ব কিমান 12 টকা লাগিব এ মোৰ কি 1 মিটাৰ নেকি নহয় তো কিমান 1320 হয়নে এ কি লিখিমগৈ মই 3 মাহত 1320 মিটাৰ স্কয়াৰ কালিৰ ভাড়া কেন হ'বগৈ এতিয়া 5000 লিখিলো পূৰণ 3 লিখিলো 5000 লিখিলো পূৰণ 3 লিখিলো পূৰণ কি হ'ব 1320 হেবে হ'ব 12 ওকে যদি কাটাকাটি কৰিবলৈ যাওঁ তে ইয়াত 3 যদি কাটিবলৈ যায় এতিয়া 4 হ'ব মানে 4 যদি মই কাটিবলৈ যাওঁ ই কি হ'বগৈ 4 3 গুণ হৈ গ'লগৈ 12 আগৰ হৈ গ'লগৈ 33 0 মানে আনসাৰটো কেনে হ'বগৈ 5000 হৈ গ'ল পূৰণ 330 পূৰণ কৰোঁচোন 5 3 15 5 সকলো 1 15 16 165 0 হ'ব 4টা ইমান টকা মানে কেন হ'বগৈ 1,65,000 টকা তে এইটো হৈ গ'ল আমাৰ 16,50,000 টকা হৈ গ'ল ঠিক আছে না তে এইটো হৈ গ'ল আমাৰ আনসাৰটো বুজি পাইছে কথাটো তে এনেকৈ আমি কৰি দিলে আমি গোটেই ভাড়াটো আমি পাই হ'ব ঠিক আছে ওকে তে এতিয়া আমি এইটো হ'ল 2 নম্বৰ কোৱেশ্চনটো আছিল আমি 3 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো ওকে ঠিক আছে ওকে মই এক পাক ঘূৰি দিলো ন ধুনীয়াকৈ মই কৰি দিলে সকলোকে ওকে এতিয়া চাব নেক্সট কোৱেশ্চনটো লৈ যাওঁ ঠিক আছে ওকে হ'ব এতিয়া এইটো কোৱেশ্চনটো আহিলে ইয়াত কি কৈছে চাবচোন এই উদ্যানখন আমি কালিটো উলিয়াব লাগে উদ্যানখন কেনেকৈ দিছে 11 6 আৰু 15 বুলি কৈছে একদম সিম্পল একো নাইকি আমি কি পাই আছো এ বি সি পাই আছো হয়নে আমি কালিটো উলিয়াই দিলে হৈ যাব একদম সিম্পল চাব আমি কি লিখিবলৈ গৈ আছো কি হ'বগৈ তাত কি দিয়া আছে দিছে কি a given a equal to কিমান দিছে গৈ a equal to দিছে কিমান 11 মিটাৰ 11 মিটাৰ ওকে given a equal to কিমান দিছে 11 মিটাৰ ওকে এতিয়া b equal to কিমান দিছে b টো দিছে কিমান 15 মিটাৰ আসলতে এটা কথা কি জানে এতিয়া মই চাচোন প্ৰশ্নটোত আছে 15 11 6 মই কি কৰিলো a 11 দিলো b 15 দি দিলো তেও কথা নাইকিয়া যে আপুনি সিলে দিব লাগিব হয়নে খালি কথাটো কি হ'ব তিনটা ভিতৰত কোনোবা এটা abc থাকিলেই হ'ল মই ধৰিলে মাছে পাছ চাই পেলাই আগলৈ গ'লো আপুনি ধৰিলে আগৰ পাছ চালে কোনোবা ধৰিলে পিছৰ পাছ আছে সেইটো কথা নাইকিয়া খালি কথাটো কি হৈ গ'ল আমি abc এটা ধৰিলেই হ'ল হ'ব ওকে a পালো b পালো নে c পালো c কেন পালো 6 মিটাৰ হ'ব এটা মোক কি লাগিব s লাগিব s মানে কি আছিল গোটেইকেইটা যোগফল একদম সিম্পল 11 প্লাস 15 প্লাস 6/2 কেন হ'বগৈ এতিয়া মই যোগ কৰি দিওঁগৈ 20 20 হয় কেন হ'বগৈ 20 32 16 মিটাৰ হৈ গ'ল 16 মিটাৰ মই পাই গ'লো এতিয়া মই কি উলিয়াব লাগিব মই এৰিয়া উলিয়াব লাগিব হয়নে কালি দুটো ভাৰ দিলো s এইটা ফৰ্মুলাখন লিখি থাকিবলৈ নাই আৰু হয়নে ডাইৰেক্ট কৰি যাওঁ এতিয়া জানোৱে যেতিয়া s কিমান 16 16 মাইনাস কেন হ'বগৈ 11
16 মাইনাছ কিমান হ'বগৈ 15 16 মাইনাছ কিমান হ'বগৈ 6 হ'ল এটো কৰিবলৈ যাওঁ কিমান হ'বগৈ 16 ইনটু কিমান হ'বগৈ 5 ইনটু 1 কিমান হ'বগৈ 10 ওকে 16 মানে কিমান হ'বগৈ 2 স্কয়াৰ 2 স্কয়াৰ 5 ইনটু 1 ইনটু 5 ইনটু 2 কি হ'ব এতিয়া 2 স্কয়াৰ 5 স্কয়াৰ 2 কাৰণ এই 1 টো কামে নাই এতিয়া হয় নাই ওকে এটা কি হ'ব এতিয়া 2 ইনটু 5 ৰুট 2 2 দুগুণ 4 5 4 গুণ 20 20 ৰুট 2 মিটাৰ স্কয়াৰ হ'ব তে এইটো আছিল আমাৰ কালিটো হ'ব ওকে তে এইটো আছিল আমাৰ ইয়া কোৱেশ্চন নম্বৰ 3 টো আনসাৰটো ঠিক আছে ওকে তে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো ওকে নেক্সট তো চাওক কৈছে কি মই কাটি নললে এই বস্তুটো হেৰি নহয় ওকে এটা ত্ৰিভুজৰ দুটা বাহু 18 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ পৰিসীমাটো হৈছে 42 তেহে ত্ৰিভুজৰ কালিটো দিব লাগে একদম সিম্পল আমি প্ৰথমতে ইয়াত চাক আমি c টো দিয়া নাই কি আমাৰ হয় তে c টো আমি উলিয়াই ললে হৈ যাব ইমান টান নহয় ওকে এত কি দিয়া আছে চাব গিভেন কি দিয়া আছে a equal to 18 centimeter b equal to কিমান দিয়া আছে 10 centimeter c equal to কিমান হ'ব question mark ওকে দেখব পৰিসীমা equal কিমান আছে 42 centimeter ওকে পৰিসীমা মানে কি আছিল তিনটা বাহু যোগফল মানে কি হ'ব a plus b plus c equal কিমান হ'ব 42 ওকে a কিমান 18 b কিমান 10 c টো মই নাজানো কিমান হ'ব 28 plus c equal হ'ব কিমান 42 c কিমান হ'ব 42 minus 28 কিমান হ'ব এতিয়া ফোন কৰিলে ই হ'ব 14 সেন্টিমিটাৰ ওকে এটা মই কি উলিয়াম এতিয়া s উলিয়াব লাগিব হয় না এতিয়া s উলিয়াবলৈ যাও s টো কিমান হ'ব পৰিসীমা divided by 2 okay পৰিসীমা কিমান 42 by 2 21 centimeter okay হৈ গ'ল আমি কালি উলিয়াবলৈ গৈ আছো কালি ফৰ্মুলা কি হ'ব root over দিলো 21 minus কি হ'ব 18 21 minus কি হ'ব 10 21 minus কি হ'ব 14 okay কিমান হ'ব এতিয়া 21 into ইয়াত কিমান হ'ব 3 into ইয়াত কিমান হ'ব 11 ইয়াত কিমান হ'ব ইয়াত হ'ব কিমান 7 okay এই 21 মানে কিমান হ'ব 7 into 3 into 11 into 7 কিমান হ'ব এতিয়া 7 square into 3 square into 11 হয়নে ইয়াৰটো বাহিৰলৈ গুচি আহিব হয়নে ওকে কিমান হ'ব 7 into 3 root over কিমান হ'ব 11 21 11 centimeter square হ'ব তে এইটো আছিল আমাৰ কোৱেশ্চনটো বুজি পালো কোৱেশ্চনটো আনসাৰটো আমি পাই গলো চাই নম্বৰটো হ'ব ওকে তে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো নেক্সট দিছে চাও এইটো আমি উদাহৰণ 3 কৰিছিলো উদাহৰণ 3 টো সৈতে একে আমাৰ ৰেশিও দিয়া হৈ আছে এই ৰেশিও দিলে আমি কি হ'ব আমি এটো উলিয়াব লাগিব আৰু ম্যাক্সিমাম পৰীক্ষাত আহা দেখা পায় হ'ব ওকে চাওচোন আমি হয় নাই আমি কৰিব থাকিলে হ'ল আৰু কথা তেনেকুৱা নাই ওকে ইয়াত কি হ'ব এতিয়া আমি যদি ৰেশিওটো চাবলৈ যাওঁ ইয়াত a ইয়াত given কি হ'ব a equal to হ'ব কেন ধৰিলো মই 12x b equal to কেন হ'ব 17x c equal to কেন হ'ব 25x ওকে এই পৰিসীমা কিমান দিছে পৰিসীমা দিছে কিমান 540 সেন্টিমিটাৰ ওকে এই পৰিসীমা মানে কি আছিল তিনটা বাহুৰ যোগফল আছিল
কি হ'বগৈ 12x plus 17x plus কিমান হ'বগৈ 25x ইকুৱেল কিমান হ'বগৈ 540 এতিয়া প্লাছ কৰি দিওঁচোন কিমান হ'বগৈ প্লাছ কৰিলে হ'ব কিমান 540x 540 তে x ইকুৱেল কিমান হ'বগৈ 540 by 54 therefore x ইকুৱেল হ'ব কিমান 10 10 যদি হৈ যায় তাহলে a কেন হ'ব এতিয়া a টো হ'ব কিমান 12x 12 into 10 a কেন হ'ব 120 b কেন হ'ব 17 into 10 equal হ'ব কিমান 170 c কেন হ'ব 25 into 10 equal কেন হ'ব 250 বুঝিলো ওকে এটা তাহলে আমি a b c আমি পাই গলো হয়না তে a b c যদি আমি পাই গলো তাহলে কি দেব পাইম এতিয়া আমি s দেব পাইম আমি তোমাক কালি দেব পাইম উলিয়াই দিলে হৈ গল একদম সিম্পল সব s কি হ'ব বাহু তিনটা যোগফল কি হ'ব এতিয়া মানে পৰিসীমাটো পৰিসীমা ডিভাইডেড বাই হ'ব কিমান 2 পৰিসীমা কি আছিল 540 আছিল 540 by 2 equal to 270 centimeter পাই গলো এই সব যেতিয়া আমি এটো পাই গলো এটা আমি কি উলিয়াব পাৰিম মই এতিয়া কালিটো পাৰিম হয় না ওকে কালিটো কি হ'ব কালি root over দিলো 270 270 minus কেন হ'ব 120 120 270 minus क्या होगा 170 270 minus क्या होगा 250 250 ओके এটা কি হ'ব এতিয়া 270 মই ৰাখিলো 270 into কেন হ'ব এতিয়া 150 into ইয়াত কেন হ'ব 100 ইয়াত কেন হ'ব 20 ओके सबरे मार्क्स খিনি আমি গম পাই আছো হয়নে এটা আমি কি কৰিম জানা আমি এই 10 10 10 10 যে আছে যে এটা লিখি আমি এক্সট্ৰা কৰি দিম ওকে চলো 27 মানে কেন হ'ব 27 মানে হ'ব কিমান 3 স্কয়াৰ into 3 into 10 15 মানে কেন হ'ব 5 into 3 into 10 এই কেন হ'ব 10 স্কয়াৰ হ'ব ইয়াত হ'ব 2 into 10 ঠিক আছে ওকে ये पिछला के लिए मैं चिंता करूँ क्या हो इधर साक्ष्य ओके ठीक है तासा ची आको दूता आसा है ना माने की हो गया क्या 3 square into 10 10 10 10 square माने की हो गया 10 square 10 into तो 2 केटा আছে 5 केटा আছে 5 এটা আছে 2 এটা আছে মানে 5 2 যা 10 হৈ গল এটা কিটা 3 স্কয়ার 10 স্কয়ার 10 স্কয়ার 10 স্কয়ার এটা হ'ব কিমান 3 into 3 into 10 into 10 into 10 হ'ব কিমান 9000 কি হ'ব এটা সেন্টিমিটার স্কয়ার ওকে তো এটো আছিল আমাৰ আনসাৰটো এটো কেন নম্বৰ কোৱেশ্চনটো 5 নম্বৰ কোৱেশ্চনটো আনসাৰ হ'ব বুজি পাইছো কথাটো ওকে আমি এনেকৈ অংকটো কৰি গৈ থাকিলে হ'ব ঠিক আছে না ওকে নেক্সট কোৱেশ্চন মাজলৈ যাও আৰু বেছি টাইম নাই কি একদম খুব কম টাইমত আৰু বাকি দুটা বা তিনটা ম্যাথছ আছে তো শেষ কৰি দিম ঠিক আছে ওকে ঠিক আছে নেক্সট কোৱেশ্চনটো মাজলৈ আমি যাও নেক্সট কোৱেশ্চন এটা সমদ্বিবাহু ত্ৰিভুজ ওকে সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱাৰ লগে লগে আমি কি জানো যে যিবোৰ বাহুৰ দুটা বাহু সমান হয়নে তাক আমি সমদ্বিবাহু বুলি কওঁ এতিয়া সমদ্বিবাহু ত্ৰিভুজৰ পৰিসীমা হৈছে 30 সমান বাহুৰ দুটা যোগ দিছে কিমান 12 মানে a আৰু b সাপোজ দি আছে 12 12 বুলি তো c টো আমি উলিয়াই ল'ব লাগিব আমি কৰিছো তেনেকুৱা ওকে আমি ট্রাই কৰো কি দিয়া আছে চাপো given A কিমান দিয়া আছে 12 সেন্টিমিটার B কিমান দিয়া আছে 12 সেন্টিমিটার কিহৰ কাৰণে সমদ্বিবাহু ত্ৰিভুজ দুটা সাইড ইকুয়াল হ'ব ন সেই কাৰণে এটো হৈ যাব ওকে
c টো আকৌ মই কি হ'ব নাজানো হয়নে এটা মই কি জানো কৈতে চাব মই জানো পৰিসীমা কি হ'বগৈ 30 সেন্টিমিটাৰ ওকে কি হ'বগৈ এতিয়া 12 plus c equal হ'ব কিমান 30 240 plus c equal হ'ব কিমান 30 c কিমান হ'বগৈ 30 minus 24 therefore c equal হ'ব কিমান 6 সেন্টিমিটাৰ c টো পাই গলো c টো যেতিয়া মই পাই গলো মই কি পাই s টো পাই যাম s equal কিমান হ'বগৈ পৰিসীমা বাই 2 মানে কিমান হ'ব পৰিসীমা 30 by 2 equal কিমান হ'বগৈ 15 সেন্টিমিটাৰ পাই গলো তেতিয়া কালিটো লাগে মোক কালি root over 15 minus কিমান হ'বগৈ 12 15 minus কিমান হ'বগৈ 12 15 minus কিমান হ'বগৈ 6 okay 6 পালো 15 into 3 into 3 into কিমান হ'বগৈ 4 এফালে হ'ব 5 9 হ'ব 15 into 3 square into 3 square 3 into 3 কিমান হ'ব 15 হৈ গ'ল 9 root 15 centimeter square হৈ গ'ল খতম তে এইটো আছিল আমাৰ অংকটো ইমান টান নহয় এই বস্তু খালি কি হৈ যায় বস্তুটো ভাবি থাকিলেই হ'ল আৰু কেনেকৈ কৰিম কি কথা কি বতৰা এই গোটেই বস্তুটো প্ৰচেছটো জানি ল'লে বাকীখিনি অট'মেটিক হৈ থাকিব টাৰ্গেটটো কি এবিচি উলিয়াব লাগে এছ উলিয়াব লাগে কালিত আমি বহাই দিব লাগে বাছ এই তিনিটাকে বেলেগ কোনো একো চিন্তা কৰিবই নালাগে হয় কথাটো তে এইটো হ'ব আমাৰ আনসাৰটো বুজি পালো কথাটো ওকে তে নেক্সট কুৱেশ্যনৰ মাজলৈ আমি আগবাঢ়ো ওকে নেক্সটটো চাব ওকে কৈছে কি যে এটা সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ পৰিসীমাটো হৈছে 24 যে স্যার অথনি যেটো 2 নম্বৰ অংকটো কৰিলো তাত মই কি কৈছিলো যে মই ফৰ্মুলা ডাইৰেক্ট বহাই থৈ দিছিলো অংকটো মই কৈ দিয়া নাই প্ৰশ্নটো পাই ললো পাৰ পৰা কি কৰিলো ডাইৰেক্ট মই ফৰ্মুলাত বহাই দিছিলো ইয়াত মই অংকটো কৰিম ঠিক আছে মই কৰি দেখাম যে চাব কৈছে কি ইয়াত যেহেতুকে ইয়াত পৰিসীমাটো কৈছে কিমান 24 সেন্টিমিটাৰ আৰু সমবাহু বুলি মোক কৈ দিছে সমবাহু হলে কি হ'ব কা তিনটা সাইড ইকুয়াল হয়নে কথাটো ওকে তে চাব গিভেন a equal b equal c এতিয়া পৰিসীমা क्या होगा 24 सेंटीमीटर c a इक्वल क्या होगा 24 a क्या होगा 24/3 इक्वल होगा 8 सेंटीमीटर এইটো পাই গলো a যেতিয়া পাই গলো মই বাকি সময়টো এনে পালো না a equal b equal c equal क्या होगा 8 सेंटीमीटर পাই গলো হ'ব এটা মই s উলিয়াম s কি হ'বগৈ परिसीमा डिवाइडेड बाय 2 মানে কি হ'ব 24/2 ইকুয়াল হবে 12 সেন্টিমিটার বুঝলো এটা সব এটা কি হবে তুমি কালি উলিয়াম কালি ফর্মুলা কি হবে রুট ওভার দিলো s আহিব s কিমান 12 12 মাইনাস কিমান হ'ব 8 12 minus 8 12 minus 8 okay क्या होगा ये तो 12 पूर्ण 4 पूर्ण 4 पूर्ण 4 ये 12 में क्या होगा 4 पूर्ण 3 पूर्ण 4 पूर्ण 4 पूर्ण 4 3 पूर्ण 4 स्क्वायर 4 स्क्वायर 4 पूर्ण 4 root 3 16 root 3 सेंटीमीटर स्क्वायर okay তো এটো আছিল আমাৰ পৰিসীমা সূত্ৰটো অকিলকা কালি সূত্ৰটো আৰু গুটেটো আমি কৈ দিলো হয়নে ওকে তে এনেকৈ আমি অংকটো কৰি দিব পাৰিম বুজি পাইছো কথাটো হ'ব ওকে তে আমি এতিয়া নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো নেক্সট তো কি দিছে চাব নেক্সট আৰু চাগে নেক্সট লাষ্ট কোৱেশ্চন হ'ব নেকি হয় আৰু বেছি কোৱেশ্চন নাই এই লাষ্ট কোৱেশ্চন ওকে তে আমাৰ গোটেই অনুশীলনটো শেষ হৈ গ'ল ঠিক আছে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ মাপ 13 সেন্টিমিটাৰ আৰু এটা বাহুৰ মাপ 5 সেমি ত্ৰিভুজৰ কালি উলিয়াব দিছে সমকোণী ত্ৰিভুজ বুলি কৈ দিছে দেখোন একদম সিম্পল চাব হা এটা আমি অংকটো নকৰিলেও হ'ব দেখোন এটা সিম্পল
কৈছে কি যে সমকোণী ত্ৰিভুজ দিয়ে দিছে অতিভুজৰ মাপ দিছে 13 দিছে হৈ গ'ল বাকি দুটা বাহুৰ কোনোবা এটা মাপ দিছে 5 সেন্টিমিটাৰ মই ধৰিলো 5 সেন্টিমিটাৰ এইটো হৈ গ'ল এটা আমি হাইটটো জানা হেতেন আমি কালিটো উলিয়াই কৰিব পাৰিলো হেতেন হয় নাই নাজানো যে এতিয়া আমি অংকটো কৰিব নোৱাৰো এই এটা কামটো আমি কৰিব পাৰিম সমকোণী ত্ৰিভুজ যেহেতুকে হৈ যায় ই যেতিয়া 90 ডিগ্ৰী কোণ হৈ আছে কি হ'ব ইউজিং পাইথাগোৰাছ থিওৰেম হয়নে কথাটো ওকে সো given কি হ'বগৈ a ইকুৱেল টু হ'ব কিমান 13 সেন্টিমিটাৰ b ইকুৱেল কে হ'বগৈ 5 সেন্টিমিটাৰ c ইকুৱেল টু কি হ'ব নাজানো ঠিক আছে যেহেতু সমকোণী ত্ৰিভুজ হয় এটাকে পাইথাগোৰাছ উপপাদ্য মতে কি হ'ব এতিয়া যে 13 স্কয়াৰ ইকুৱেল 5 স্কয়াৰ প্লাস c স্কয়াৰ হয়নে মানে অতিভুজৰ স্কয়াৰটো এইটো স্কয়াৰ প্লাস এইটো স্কয়াৰ হতে সমান ঠিক আছে এটা 13 স্কয়াৰ কেন হ'ব 169 মাইনাস কেন হ'ব 25 ইকুৱেল হ'ব কিমান c স্কয়াৰ 144 c স্কয়াৰ এটাকে c কেন হ'ব 12 সেন্টিমিটাৰ কাম কি হৈ যায় বস্তুটো 12 স্কয়াৰ কৰিলে কেন হ'ব 144 হৈ যায় হ'ব এটো তো আমি 12 পাই গলো এটা তো আমাৰ অংকটো কৰিব লাগে নাই হয় নাই হাফ ইনটু ভূমিৰ অনুপাতে কৈ দিওকচোন ক্যালকুলেশন লিখুন হাফ 5 into 12 number 6 5 30 সেন্টিমিটার স্কয়ার হ'ব মানে তে এটো আছে আমাৰ অংকটো বা কোনোবাই যদি ভাবে নাই মই হেৰি কৰি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি দিম কৰিব পাৰে কি প্ৰবলেমটো আছে ন এটা সমকোণী ত্ৰিভুজ হৈ আছে কাৰণহে মই এইটো কাম কৰিলো নহলে মই সেইটো কামে কৰিব লগা হলহেতেন না হয়নে তে এইখিনি আমি কৰি দিলে হৈ যাব ঠিক আছে ওকে তে আমি নেক্সট চাও আৰু নেক্সটটো থাকে নাই নেক্সট কোনটো আছে থ্যাংক ইউ টু আছে ইমান সময় যে চালা বহুমূল্য সময় নষ্ট কৰি পেলাই হৈছে এটা নষ্ট হোৱা নাই বাৰু নিজৰ লাভে হ'ব হয়নে তাকে বহুত আমাৰ ফালৰ পৰা ধন্যবাদ দিছো আৰু তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা ধুনীয়াকৈ কৰি যোৱা খালি পঢ়ি যাবা ভাল মানুহ হ'বাই কৈছো নহয় আগতে যে ডাঙৰ মন লোৱা হয় কি কয় ডাঙৰ সপোন দেখা সৰু মন লোৱা ধুনীয়াকৈ বস্তুটো আগবাঢ়ি গৈ থাকিব পাৰিবা জীৱনত আগুৱাই যাব পাৰিবা ঠিক আছে এটা হ'ল পাৰ্ট 1 টো আৰু পাৰ্ট 2 ত লগ পাম ইয়াৰ পিছৰ এক্সাৰসাইজটো ঠিক আছে তো ভালদৰে পঢ়া শুনা কৰা একদম বিন্দাস ধুনীয়া ইমান কথা নাই তে কৰিবলৈ হৈ গ'ল যদি কিবা এটা পাবলৈ আছে অকমানটো কষ্ট কৰিব লাগিব নো পেইন নো গেইন ঠিক আছে ওকে তে আমি পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত এতিয়া বাই বাই ধন্যবাদ